Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আজি আমি পঢ়িম লিপন্তৰ একক ট্ৰান্সক্ৰিপশ্যন ইউনিট। লিপন্তৰ মানে কি আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। লিপন্তৰ মানে হৈছে কি যে যিহেতু DNA প্ৰটিন সংশ্লেষণ কৰিব নোৱাৰে সেইকাৰণে DNAৰ এটা অংশ RNA লৈ ৰূপান্তৰিত হয় আৰু এইটো প্ৰক্ৰিয়াকে লিপন্তৰ প্ৰক্ৰিয়া বুলি কোৱা হয়। এতিয়া লিপন্তৰ একক মানে কি যে ডিএনএৰ যিটো অংশ সাপোজ এইটো এটা ডিএনএৰ এটা ষ্ট্যান্ড এটা হৰপিল এই ডিএনএৰ যিখিনি অংশ আৰএনএ লৈ ৰূপান্তৰিত হ'ব সেই অংশখিনিকে লিপন্তৰ একক বুলি কোৱা হয়। ডিএনএত এটা লিপন্তৰ এককৰ সংজ্ঞা ডিএনএৰ তিনিটা অংশৰ দ্বাৰা দিয়া হয়। তাৰমানে লিপন্তৰ একক তিনিটা অংশৰে সম্পূৰ্ণ হয়। ডিএনএৰ সাপোজ এইটো এটা ডিএনএৰ হৰপিল ইয়াৰে কি হ'ব তিনিটা অংশ এইটো এটা অংশ এইটো এটা অংশ আৰু এই মাজৰ অংশ এই তিনিটা অংশ লগ লাগি পেলাই লিপন্তৰ অংশ হ'ব যাৰ পৰা আৰএনএৰ সৃষ্টি হ'ব। সো এই অংশ তিনিটা কি অংশ তিনিটা হৈছে এটা প্ৰচলক এই প্ৰমোটৰ গঠনাত্মক জিন দা ষ্ট্ৰাকচাৰেল জিন আৰু এটা সমাপ্তিকাৰী টাৰ্মিনেটৰ। সো এই তিনিটা অংশৰ দ্বাৰা লিপন্তৰ এককৰ সংজ্ঞা দিয়া হয়। এটা প্ৰচলক গঠনাত্মক জিন আৰু এটা সমাপ্তিকাৰী এই তিনিটাৰ কি কাম কোনখিনিত থাকে চোৱা। সো লিপন্তৰ এককৰ প্ৰথমটো ইউনিট হৈছে প্ৰচলক। এতিয়া আমি চাওঁ প্ৰচলকটো কোনখিনিত থাকে তাৰ কাৰণে আমি এটা ডিএনএ আঁকি লওঁ। এইটো সাপোজ ডিএনএৰ দুটা শৃংখল এটা আনটোত ৰেপ কৰি আছে অবভিয়াছলি কিন্তু ইয়াতে জাষ্ট বুজি পোৱাৰ কাৰণে দুটা সেপাৰেটলি লিখা হৈছে। সো এটা কি হ'ব 3' 5' প্ৰাইম হাত শৃংখল আৰু সংকেত শৃংখল হ'ব 5' 3' প্ৰাইম। ইয়াৰ এটা অংশ সাপোজ ইমানখিনি অংশ ইয়াক কি বুলি কোৱা হয় প্ৰচলক আৰু এই মাজৰ অংশক সাপোজ কোৱা হয় কি গঠনাত্মক জিন আৰু লাষ্টৰ অংশক কোৱা হয় সমাপ্তিকাৰী। এই তিনিটা হৈছে কি লিপন্তৰ এককৰ তিনিটা অংশ প্ৰচলক গঠনাত্মক জিন আৰু সমাপ্তিকাৰী। এতিয়া আমি চাওঁ প্ৰথমতে প্ৰচলকটো কি হয়। প্ৰচলকটো হৈছে সেইটো অংশ প্ৰচলকটো আৰম্ভ হয় সেইটো অংশৰ পৰা যিটো অংশৰ পৰা লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয়। সাপোজ লিপন্তৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব তেতিয়া প্ৰক্ৰিয়াটো এটা জিনৰ পৰা ষ্টাৰ্ট হ'ব। এটা জিন থকা অকণমান অংশ প্ৰথমতে কি হ'ব আৰএনএ লৈ ৰূপান্তৰিত হ'ব। সেই যিটো অংশ য'ৰ পৰা লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয় সেইটো অংশক প্ৰচলক বুলি কোৱা হয়। প্ৰচলক অংশ মানে ইনিচিয়েশ্যন তাৰমানে য'ৰ পৰা লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰম্ভণিৰ অংশ যিটো আছে সেইটো কোৱা হয় প্ৰচলক। প্ৰচলক অংশ যিটো আছে তাতে আৰএনএ পলিমাৰেজ নামৰ যিটো এনজাইম আছে সেইটো প্ৰচলক অংশত আহি পেলাই লগ লাগে। যেনেকৈ আমি ইয়াৰ আগৰ ভিডিঅ'ত পঢ়িছিলোঁ আৰএনএ পলিমাৰেজ কি। আৰএনএ পলিমাৰেজ যেতিয়া আহি পায় যিটো আমাৰ আছিল কি বিচ্ছিন্ন যিটো ডিএনএ সৃষ্টি হৈছিল দুই প্ৰকাৰে ডিএনএ সৃষ্টি হৈছিল এটা অবিৰতভাৱে এটা বিচ্ছিন্নভাৱে OH গ্ৰুপ নাছিল মুক্ত OH গ্ৰুপ। সো তাতে আৰএনএ প্ৰাইমেছৰ প্ৰয়োজন হৈছিল হয়নে। সো আৰএনএ প্ৰাইমেছ য'ত আহি পেলাই লগ লাগে য'ত আহি পেলাই
বান্ধ খায় সেইটো অংশ হৈছে কি প্ৰচলক অংশ আৰু প্ৰচলক অংশ ডিএনএৰ ওপৰৰ অংশত থাকে। সাপোজ যদি ডিএনএটো এনেদৰে আছে, এনেদৰে যদি আছে, এই যিটো ওপৰৰ অংশ, এই ওপৰৰ অংশটোত থাকে কি প্ৰচলক। আৰু প্ৰচলকটো যিটো গঠনাত্মক জিন আছে, গঠনাত্মক জিনৰ 5' অংশ যিটো আছে সেইটো অংশত থকা বুলি কোৱা হয়। সাধাৰণতে 5' অংশ কি হয় যে সাঁচৰ 5' অংশ একফালে হয়, সাঁচ শৃংখলৰ ইয়াতে আছে 5' অংশ, আৰু সংকেত শৃংখলৰ আনফালে আছে, যিহেতু এটা আনটোৰ পৰিপূৰক হয়। গতিকে এইটো কোৱা হয় যে যিটো 5' অংশ থাকে, লিপন্তৰৰ 5' অংশ বুলি ক'লে সদায় সংকেতৰ যিটো 5' অংশ সেইটো বুজোৱা হয়। চ' সংকেতৰ 5' অংশ কোনটো আছে, এইটো অংশ। চ' ইয়াৰ ওচৰত থাকিব প্ৰচলক। বুজি পাইছানে? প্ৰচলকটো সদায় সংকেতৰ 5' অংশত থাকিব। 5' লিপন্তৰৰ 5' অংশ বুলি ক'লে, 5'ৰ ওচৰত আছে বুলি ক'লে সদায় বুজি পাবা যে সংকেত শৃংখলৰ 5' বুলি কোৱা হৈছে। আৰু ইয়াৰ যিখিনি ডিষ্টেঞ্চ, ইয়াৰ যিখিনি লেন্থ হয়, সেইটো লেন্থ হয় কিমান 100ৰ পৰা 1000 নাইট্ৰজেনযুক্ত ক্ষাৰ। তাৰমানে এইখিনি অংশত এটা প্ৰচলকে 100ৰ পৰা 1000 নাইট্ৰজেনযুক্ত ক্ষাৰক কাভাৰ কৰি ৰাখে। চ' লিপন্তৰৰ একক তিনিটা কি কি বুজি পালা? লিপন্তৰৰ একক হৈছে তিনিটা: প্ৰচলক, গঠনাত্মক জিন আৰু সমাপ্তকাৰী। ইয়াৰ যিটো প্ৰচলক আছে, প্ৰচলকটো কি হয়, প্ৰচলকটো যিটো লিপন্তৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰে। তাৰপিছত এই প্ৰচলক RNA প্ৰাইমেছ আহি পেলাই বান্ধ খায় প্ৰচলক অংশত। এইটো অংশ ডিএনএৰ ওপৰৰ ফালে থাকে, ওপৰৰ অংশত অৱস্থিত হয়। আৰু যিটো ষ্ট্ৰাকচাৰেল জিন আছে বা যিটো ডিএনএ আছে, ডিএনএৰ 5' প্ৰাইমত, সংকেত শৃংখলৰ 5' প্ৰাইমৰ ওচৰত অৱস্থিত হয়। আৰু ইয়াৰ লেন্থ হয় 100ৰ পৰা 1000 নাইট্ৰজেনযুক্ত ক্ষাৰৰ যিমানখিনি লেন্থ, সিমানখিনি লেন্থি কাভাৰ কৰে। চ' আমি প্ৰচলক কি হয় চালোঁ। এতিয়া নেক্সট হৈছিল কি আমাৰ গঠনাত্মক জিন আৰু আছে সমাপ্তিকাৰী। চ' আৰু এবাৰ ড্ৰ কৰি লওঁ। এইটো হৈছিল কি আমাৰ প্ৰচলক আৰু এইটো হৈছিল কি সমাপ্তিকাৰী জিন। এতিয়া আমাৰ প্ৰচলক যিটো হয় সেইটো হৈ গ'ল। এতিয়া যিটো গঠনাত্মক জিন আছে, গঠনাত্মক জিনৰ কাম কি? গঠনাত্মক জিনে কি কৰে? গঠনাত্মক জিনৰ কাম হৈছে কি, ই RNA সংশ্লেষণ বা প্ৰটিন সংশ্লেষণৰ সংকেত দিয়ে। গঠনাত্মক জিনৰ এটাই কাম, ই কি কৰে? RNA বা প্ৰটিন সংশ্লেষণৰ সংকেত দিয়ে গঠনাত্মক জিনে। তাৰপিছত লাষ্ট ওৱান আহে কি আমাৰ সমাপ্তিকাৰী যিটো সমাপ্তিকাৰী আছে, সমাপ্তিকাৰী মানে হৈছে কি ডিএনএৰ সেইটো অংশ য'ত গৈ পেলাই আমাৰ লিপন্তৰ প্ৰক্ৰিয়াটোৰ এণ্ড হ'ব, সমাপ্ত হ'ব। চ' প্ৰচলকৰ পৰা ষ্টাৰ্ট হয় আৰু লিপন্তৰত আহি পেলাই ইয়াৰ এণ্ড হয়। এইটো হৈছে কি এণ্ড পৰ্চন, য'ত আহি লিপন্তৰ প্ৰক্ৰিয়াটো শেষ হয়। আৰু এইটো অংশ থাকে ডিএনএৰ তলৰ অংশত। যদি ডিএনএটো এনেকুৱা অৱস্থাত থাকে, ইয়াতে প্ৰচলক থাকিব আৰু ইয়াতে থাকিব সমাপ্তিকাৰী, তাৰমানে তলৰ ফালে। আৰু ই গঠনাত্মক জিনৰ 3' প্ৰাইমত থাকে বুলি কোৱা হয়। চ' এইটো হৈছে কি 3' প্ৰাইম, 3' to 5' 5' to 3'। আৰু আমি কৈছোঁ যে যেতিয়াই লিপন্তৰ প্ৰক্ৰিয়াত কোৱা হ'ব যে যিকোনো এটা বস্তু 5' বা 3' প্ৰাইমত আছে, ইয়াৰ মানে হৈছে কি যিটো সংকেত শৃংখল আছে, সংকেত শৃংখলৰ 3' বা 5' অংশত আছে বুলি ইয়াতে বুজোৱা হ'ব। যিহেতু কোৱা হৈছে কি যে সমাপ্তিকাৰীটো 3' প্ৰাইমত থাকে, তাৰমানে কি হয়, এইটো যিটো ডিএনএ শৃংখল আছে, সংকেত শৃংখল, এই সংকেত শৃংখলৰি 3' প্ৰাইমত আছে। চ' এই তিনিটা হৈছে লিপন্তৰ একক। ইয়াতে পিকচাৰত আছে, ৰ'বা।
জাষ্ট এ ছেকেণ্ড। সো ইয়াতে যিখিনি কৈছে কথা সেইখিনি কথা আমি ইয়াৰ আগৰ ভিডিঅ'তে আলোচনা কৰিছোঁ। এয়া চোৱা, লিপন্তৰ এককৰ গঠনাত্মক জিনটোৰ অন্তৰ্বৰ্তী ডিএনএৰ শৃংখলৰ সংজ্ঞা দিয়াৰ এক স্বীকৃতিবিদ। যিহেতু দুইডাল শৃংখল বিপৰীতমুখী আৰু ডিএনএৰ নিৰ্ভৰশীল আৰু RNA পলিমাৰছ অকল এটা দিশে যেনে 5' to 3' বহুযোজন প্ৰক্ৰিয়া অনুঘটন কৰিব পাৰে। গতিকে 3' to 5' দিশৰ শৃংখলডালেহে সাঁচ হিচাপে ক্ৰিয়া কৰে আৰু ইয়াক সাঁচ শৃংখল বুলি কোৱা হয়। সো আমি ইয়াৰ আগৰ ভিডিঅ'তে আলোচনা কৰিছিলোঁ সাঁচ শৃংখল কোনটো হয়, যিটো শৃংখলৰ পৰা RNA সৃষ্টি হয়। সো দুটা শৃংখল থাকে এনেদৰে, ইয়াৰে যিটো শৃংখলৰ পৰা RNA সৃষ্টি হ'ব সেইটো শৃংখলক আমি কি বুলি কওঁ, সাঁচ শৃংখল বুলি কওঁ। ইয়াতে যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ আছে সেই নাইট্ৰজেনযুক্ত ক্ষাৰ অনুসৰি ইয়াতে পৰিপূৰক RNAৰ সৃষ্টি হ'ব। যদি সাঁচ শৃংখলটো 5' to 3' প্ৰাইম মুখে গৈছে, যদি 5' to 3' গৈছে তেতিয়াহ'লে এই 5' to 3' যিটো শৃংখল আছে তাৰ পৰা RNAৰ সৃষ্টি হ'ব। যদি 3' to 5' গৈছে তেনেহ'লে 3' to 5' শৃংখলে ইয়াতে সাঁচ হিচাপে কাম কৰিব। সো ইয়াতে যিটো শৃংখল থাকে, ডিএনএৰ দুটা শৃংখল থাকে, শৃংখল দুটাৰ এটাক সাঁচ শৃংখল বুলি কোৱা হয় আৰু এটাক সংকেত শৃংখল বুলি কোৱা হয়। আমি আগৰ ভিডিঅ'ত পঢ়িছিলোঁ। আনডাল শৃংখল যিটো 5' to 3' দিশৰ আৰু অনুক্ৰম RNAৰ সৈতে একে, ইউৰাচিলৰ পৰিৱৰ্তে থায়ামিন থকাৰ বাহিৰে সেই শৃংখলডালৰ লিপন্তৰৰ সময়ত আঁতৰি যায়। আশ্চৰ্যজনকভাৱে শৃংখলডাৰ যাৰ কোনো সংকেত নাথাকে ইয়াক সংকেত শৃংখল বুলি কোৱা হয়। সো আমি আগৰ ভিডিঅ'ত চাইছিলোঁ যে সংকেত শৃংখল যিটো আছে, সংকেত শৃংখলে যদিও কোনো ধৰণৰ সংকেত নিদিয়ে তাৰ পিছতো সংকেত শৃংখলডালক সংকেত শৃংখল বুলি কোৱা হয়। সো যেতিয়া লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয় সাঁচ শৃংখলডালৰ পৰা DNA সৃষ্টি হয় আৰু যিটো সংকেত শৃংখল থাকে সংকেত শৃংখলডাল নিজে নিজে ইয়াৰ পৰা আঁতৰি যায় আৰু সংকেত শৃংখলডাল এই সাঁচ শৃংখলৰ পৰা যিটো RNA সৃষ্টি হয় RNAৰ নাইট্ৰজেনযুক্ত ক্ষাৰৰ সৈতে একে থাকে, মাত্ৰ ইয়াতে ইউৰাচিলৰ ঠাইত থায়ামিন থাকে। আমি আগতে এইবোৰ আলোচনা কৰিছোঁ। লিপন্তৰ এককৰ বৰ্ণনা কৰোঁতে সকলোবোৰ তথ্যৰ উল্লেখ আৰু এই সংকেত শৃংখলডালৰ ধৰিয়ে এই দিশবোৰ ব্যাখ্যা কৰিবলৈ এটা এককৰ পৰা এটা পৰিকল্পিত অনুক্ৰম দিয়া হৈছে। অনুক্ৰম কোনটো দিছে এইটো চোৱা। লিপন্তৰ এককৰ এটা ৰৈখিক চিত্ৰ। লিপন্তৰ একক এইটো হৈছে কি ডিএনএৰ এটা এটা শৃংখল। এইটো শৃংখল হৈছে তোমাৰ সাঁচ শৃংখল যিটো 3' পৰা 5' অভিমুখে গতি কৰিছে আৰু এইটো হৈছে সংকেত শৃংখল যিটো 5' পৰা 3' অভিমুখে গতি কৰিছে। সো ইয়াৰে এইটো অংশ যিটো আছে তাক প্ৰচলক বুলি কোৱা হৈছে। ইয়াৰ প্ৰচলক অংশ য'ৰ পৰা লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয়, আৰম্ভণিৰ অংশ, আৰু ইয়াতে RNA পলিমাৰেজ আহি পেলাই লগ লাগে এইটো অংশত। তাৰপিছত এই মাজৰ অংশক কোৱা হয় কি গঠনাত্মক জিন। গঠনাত্মক জিনে কি কৰে, যিটো ই সংকেত দিয়ে RNA বা প্ৰটিন সংশ্লেষণৰ কাৰণে। আৰু শেষত আছে সমাপ্তিকাৰী। সমাপ্তিকাৰীৰ মানে হৈছে কি ইয়াতে আহি আমাৰ যিটো লিপন্তৰ প্ৰক্ৰিয়া আছে সেইটো ইয়াতে শেষ হৈ যায়। এটা গঠনাত্মক জিনৰ একাষে প্ৰচলক আৰু আন কাষে সমাপ্তিকাৰী অংশ থাকে। প্ৰচলক অংশটো গঠনাত্মক জিনৰ 5' প্ৰান্তৰ ফালে অৱস্থিত। সো যিটো প্ৰচলক থাকে সেইটো কি কোৱা হৈছে যে ই 5' প্ৰান্তৰ ফালে থাকে। 5' প্ৰান্ত ইয়াতে কোৱাৰ মানে হৈছে কি সংকেত শৃংখলৰ যিটো 5' এইটো 5' ইয়াৰ ওচৰত থাকে, এইটো হৈছে প্ৰচলক। এইখিনি হৈছে প্ৰচলক যিটো 5' প্ৰাইমৰ ওচৰত থাকে। আৰু 5' প্ৰাইম কোৱাৰ মানে হৈছে কি যিটো সংকেত শৃংখল আছে তাৰ 5' প্ৰাইম।
এইটো ডিএনএৰ এটা ক্ৰম য'ত আৰএনএ পলিমাৰেজ লাগি ধৰে। লিপন্তৰ এককত প্ৰচলক স্থিতিয়ে সাজ আৰু সংকেত শৃংখলৰ সংজ্ঞা সূচায়। সমাপ্তকাৰী অংশৰ সৈতে ইয়াৰ অৱস্থানৰ ঘটাই সাজ আৰু সংকেত শৃংখলৰ সীমা নিৰ্ধাৰণ ওলটাই দিব পাৰি। সমাপ্তিকাৰী অংশটো সংকেত শৃংখলৰ 3' প্ৰাইমত থাকে আৰু সাধাৰণতে সেই সীমা নিৰ্ধাৰিত কৰে। সমাপ্তিকাৰীক কি কোৱা হয় যে 3' প্ৰাইমত থাকে। ইয়াতো 3' প্ৰাইম মানে হৈছে সংকেত শৃংখলৰ 3' প্ৰাইম আৰু এইটো য'ত আছে তাৰ মানে ইয়াতে লিপন্তৰ প্ৰক্ৰিয়া শেষ হৈ গৈছে। এণ্ড অফ ট্ৰান্সক্ৰিপশ্যন। ইয়াৰ উপৰিও অতিৰিক্ত নিয়ন্ত্ৰণকাৰী অনুক্ৰম থাকে য'ত প্ৰচলকৰ পূৰ্বৱৰ্তী নাইবা পৰিৱৰ্তী স্থানত অৱস্থিত। জিন প্ৰকাশ নিয়ন্ত্ৰণ আলোচনা কৰোঁতে এই অনুক্ৰমৰ ধৰ্ম আলোচনা কৰা হৈছে। চ' ইয়াৰ বিষয়ে আৰু অলপ ডিটেইলছত কোৱা হৈছে, যিটো আমাৰ টপিক আছে জিন প্ৰকাশ নিয়ন্ত্ৰণ তাতে। চ' ইয়াতে নেক্সট টপিক আছে লিপন্তৰ একক আৰু জিন ট্ৰান্সক্ৰিপশ্যন ইউনিট এণ্ড দ্য জিন। এতিয়া লিপন্তৰ একক কি আছে, কেনেকুৱা ধৰণৰ আছে সেই বিষয়ে আমি আগতে চাইছোঁ। ইয়াতে এটা লিপন্তৰ অনুঘটক আছে। লিপন্তৰ অনুঘটকটোৰ নাম হৈছে কি আৰএনএ পলিমাৰেজ। আৰএনএ পলিমাৰেজ বা আৰএনএ বহুযোজী যিটো আছে সেইটোৰ কাৰ্য ডিএনএৰ পলিমাৰেজৰ সৈতে একে হয়। ডিএনএ পলিমাৰেজ যিটো আছিল, ডিএনএ পলিমাৰেজৰ কাম কি আছিল, যিটো সাজ ডিএনএ শৃংখল থাকে, যিটো পৈতৃক সাজ ডিএনএ শৃংখল থাকে, তাত যিবোৰ নিউক্লিঅটাইড থাকে, নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে, সেইবোৰক অধ্যয়ন কৰে। অধ্যয়ন কৰি এটা পৰিপূৰক হিচাপে নতুন ডিএনএ শৃংখলৰ গঠন কৰে। ঠিক তেনেদৰে যিটো আৰএনএ বহুযোজী আছে, আৰএনএ বহুযোজীটোও যিটো সাজ শৃংখল থাকে, ডিএনএৰ সাজ শৃংখল থাকে, পৈতৃক শৃংখল থাকে, সেইটো শৃংখলত যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে বা নিউক্লিঅটাইড থাকে, সেইবোৰক অধ্যয়ন কৰি পেলাই তাৰ পৰিপূৰক হিচাপে এটা নতুন আৰএনএ শৃংখলৰ সৃষ্টি কৰে আৰএনএ পলিমাৰেজে। এতিয়া কেনেদৰে আৰএনএ পলিমাৰেজৰ সৃষ্টি কৰে? চ' দুটা ডিএনএৰ অংশ, এটা হৈছে কি সাজ শৃংখল আৰু এটা আছিল কি সংকেত শৃংখল। ইয়াৰ যিটো সাজ শৃংখল, এইটো হৈছিল কি আমাৰ সাজ শৃংখল যিটো 3' প্ৰাইমৰ পৰা 5' প্ৰাইমলৈকে গতি কৰে, আৰু এইটো আছিল কি সংকেত শৃংখল 5' প্ৰাইমৰ পৰা 3' প্ৰাইমলৈকে। এতিয়া যিটো সাজ শৃংখল আছে, সাজ শৃংখলৰ এটা প্ৰথম যিটো অংশ য'ৰ পৰা লিপন্তৰ ক্ৰিয়া আৰম্ভ হয়, তাক কি কোৱা হৈছিল? প্ৰচলক। এইটো অংশ হৈছে কি প্ৰচলক। চ' আৰএনএ পলিমাৰেজ যিটো আছে সেইটো প্ৰথমতে আহি পেলাই এই যিটো প্ৰচলক অংশ আছে, আৰম্ভণি লিপন্তৰ প্ৰক্ৰিয়াৰ আৰম্ভণি অংশ, সেই অংশটোৰ সৈতে আহি পেলাই লগ লাগে। ছাপ'জ এইটো এটা আৰএনএ পলিমাৰেজ, আহি পেলাই কি কৰিব, প্ৰচলক অংশ যিটো আছে, প্ৰচলক অংশৰ সৈতে লগ লাগিব। লগ লাগি পেলাই কি কৰিব, এইটো যিটো সাজ শৃংখল আছে, সাজ শৃংখলৰ যিবোৰ নিউক্লিঅটাইড আছে, নিউক্লিঅটাইডবোৰক অধ্যয়ন কৰিব আৰু অধ্যয়ন কৰি সেইমতে এটা নতুন আৰএনএ শৃংখল, পৰিপূৰক আৰএনএ শৃংখলৰ সৃষ্টি কৰিব। আৰু এইটো শৃংখল ক'ৰ পৰা গতি কৰিব? শৃংখলটো গতি কৰিব 5' প্ৰাইমৰ পৰা 3' প্ৰাইমলৈ। কাৰণ যিটো সাজ শৃংখল আছে, সাজ শৃংখলটো কি কৰিছে, 3' প্ৰাইমৰ পৰা 5' প্ৰাইমলৈ গতি কৰিছে। চ' ইয়াৰ পৰিপূৰক আৰএনএ শৃংখলটো তেনেহ'লে 5' প্ৰাইমৰ পৰা 3' প্ৰাইমলৈকে গতি কৰিব। এতিয়া ইয়াতে আৰু এটা বস্তু বুজিবলগীয়া বস্তু হৈছে কি, ইয়াতে আমাক দিছে লিপন্তৰ একক আৰু জিন। চ' জিনৰ দুটা অংশ থাকে, দুটা অংশৰে জিন গঠিত হয়। এটাৰ নাম হৈছে এক্সন আৰু এটা হৈছে ইণ্ট্ৰন। এই দুটা হৈছে জিনৰ অংশ, এক্সন আৰু ইণ্ট্ৰন। ইয়াৰ যিটো এক্সন আছে, এক্সনটো হৈছে কি নিউক্লিঅটাইড
এক্সনটো হৈছে কি প্ৰটিনৰ জিনৰ সেইটো অংশ যিটো অংশৰ পৰা প্ৰটিন সংশ্লেষণৰ যিটো অংশ হয় প্ৰটিন সংশ্লেষণৰ সংকেত দিয়ে সেইটোক এক্সন বুলি কোৱা হয়। আৰু এক্সন অংশ যিটো আছে সেইটো যিটো পৈণত RNA থাকে সেই পৈণত RNA দেখিবলৈ পোৱা যায়। চ' RNA যেতিয়া নতুনকৈ সৃষ্টি হয় নিউলি বৰ্ণ RNA থাকে তেতিয়া তাক ইনিচিয়েল RNA বুলি কোৱা হয়, আৰম্ভণিৰ RNA বুলি কোৱা হয়। তাৰপিছত লাহে লাহে RNAটো পৈণত অৱস্থা পায়। চ' যেতিয়া RNAটো পৈণত অৱস্থা পায় তেতিয়া তাতে এক্সনবোৰ দেখিবলৈ পোৱা যায়। আৰু এইটো নিউক্লিঅটাইড যিবোৰ ছিকুৱেন্স থাকে নাইট্ৰজেন জাতীয় যিবোৰ ক্ষাৰ থাকে সেই ক্ষাৰসমূহক অধ্যয়ন কৰি পেলাই প্ৰটিন সংশ্লেষণৰ ইংগিত দিব পাৰে, প্ৰটিন সংশ্লেষণৰ সংকেত দিব পাৰে এক্সনবোৰে। আৰু এক্সন নামটো ক'ৰ পৰা আহিছে যিহেতু ই প্ৰটিন সংশ্লেষণৰ সংকেত দিয়ে। প্ৰটিন সংশ্লেষণ হোৱা মানে কি চৰিত্ৰ প্ৰকাশ পোৱা, আৰু প্ৰকাশ পোৱাক ইংলিছত কি কোৱা হয় এক্সপ্ৰেছ বুলি কোৱা হয়। চ' সেই এক্সপ্ৰেছৰ পৰা আহিছে এক্সন, যিহেতু ই চৰিত্ৰসমূহ এক্সপ্ৰেছ কৰিব পাৰে প্ৰকাশ কৰিব পাৰে সেইকাৰণে ইয়াক এক্সন বুলি কোৱা হয়। আৰু ইন্ট্ৰন হৈছে কি জিনৰ বা নিউক্লিঅটাইডৰ সেইটো অংশ জিনৰ নিউক্লিঅটাইডৰ সেইটো অংশ যিটোৱে প্ৰটিন সংশ্লেষণৰ সংকেত নিদিয়ে, যিয়ে প্ৰটিন সংশ্লেষণ কৰিব নোৱাৰে তাক ইন্ট্ৰন বুলি কোৱা হয়। আৰু ইন্ট্ৰনবোৰ পৈণত RNAত দেখিবলৈ পোৱা নাযায়। পৈণত RNAত কোনো ধৰণৰ ইন্ট্ৰন নাথাকে। আৰু ইন্ট্ৰনটো আহিছে ইণ্টাৰভেনিং ৱাৰ্ডৰ পৰা। ইণ্টাৰভেনিং মানে কি প্ৰকাশ নকৰা, যদিও নিজৰ মাজত কিছুমান চৰিত্ৰ কিছুমান ইনফৰমেশ্যন লুকাই আছে তাৰ পিছতো ই সেইবোৰ প্ৰকাশ নকৰে সেইকাৰণে ইয়াক ইন্ট্ৰন বুলি কোৱা হয়। ইণ্টাৰভেনিঙৰ পৰা আহিছে ইন্ট্ৰন। চিত্ৰৰ সহায়ত দেখুৱাই দিছোঁ। ছাপ'জ এইটো এটা DNAৰ অংশ যিটো লিপন্তৰ হৈ পেলাই RNA লৈ কি হ'ব RNA লৈ পৰিণত হ'ব। এনেকুৱা ধৰণৰ থাকে। ইয়াৰে এইটো অংশ হৈছে কি এক্সন তাৰমানে কি কৰে চৰিত্ৰসমূহ প্ৰকাশ কৰে, প্ৰটিন সংশ্লেষণৰ সংকেত দিয়ে। আৰু এই যিবোৰ অংশ আছে য'ত পিংক কালাৰেৰে ভৰি আছে ইয়াক কোৱা হয় কি ইন্ট্ৰন। তাৰমানে ই কোনো ধৰণৰ চৰিত্ৰ প্ৰকাশ নকৰে। চ' এইটো হৈছে কি এটা DNAৰ পাৰ্ট। ইয়াতে এতিয়া কি হ'ব লিপন্তৰ হ'ব। লিপন্তৰ প্ৰক্ৰিয়া হৈ পেলাই লিপন্তৰ প্ৰক্ৰিয়া হৈ ইয়াতে RNAৰ সৃষ্টি হ'ব। ছাপ'জ এইটো এটা RNAৰ সৃষ্টি হ'ল ইয়াতে। চ' এইটো যিটো RNA ইনিচিয়েল অৱস্থা তাৰমানে জাষ্ট কি DNAৰ পৰা সৃষ্টি হৈছে ইয়াক কোৱা হয় কি ইনিচিয়েল mRNA বা আৰম্ভণি mRNA। এইটো যিটো RNA আছে এইটো RNAটো নিউবৰ্ণ হয়, জাষ্ট DNAৰ পৰা ই সৃষ্টি হৈছে। আৰু ইয়াতেও কি থাকিব এনেকুৱা ধৰণৰ ইন্ট্ৰন আৰু এক্সন দুয়োটাই থাকিব। ইয়াতে এক্সন তাৰপিছত ইন্ট্ৰন আকৌ এক্সন আকৌ ইন্ট্ৰন আকৌ এক্সন ইন্ট্ৰন এনেকুৱা ধৰণৰ ইন্ট্ৰন আৰু এক্সন পাৰ্ট দুয়োটাই থাকে আৰম্ভণি mRNAত। তাৰপিছত এই mRNAটো যেতিয়া পৈণত অৱস্থা পাব সেইটো প্ৰক্ৰিয়া কি কোৱা হয় অনুবাদকৰণ। প্ৰক্ৰিয়াটো আমি এতিয়ালৈকে পোৱা নাই, অনুবাদকৰণ অলপ পিছতে পাম। অনুবাদকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় যিটো আৰম্ভণিৰ mRNA থাকে নতুনকৈ সৃষ্টি হোৱা mRNA থাকে সেইটো mRNA পৈণত অৱস্থা পায়। চ' ইয়াতে যিটো mRNA সৃষ্টি হ'ব সেইটো হৈছে কি পৈণত mRNA। আৰু পৈণত mRNAত কোনো ধৰণৰ ইন্ট্ৰন নাথাকে। ইন্ট্ৰনসমূহ গুচি যায়। ইন্ট্ৰনসমূহ গুচি যোৱা যিটো প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়া কোৱা হয় জিন বিদাৰণ প্ৰক্ৰিয়া। জিন বিদাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াত যিবোৰ ইন্ট্ৰন আছিল ইন্ট্ৰনবোৰ ইয়াৰ পৰা নোহোৱা হৈ গৈছে। আৰু এইটো কি সৃষ্টি হৈছে পৈণত RNAৰ সৃষ্টি হৈছে। এতিয়া পৈণত RNAটোৱে কি কৰিব প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব। প্ৰটিন সংশ্লেষণ কৰাব পৈণত RNAটোৱে।
বুজি পাইছেনে? এইটো হৈছে কি DNA, যাৰ পৰা কি হ'ব RNAৰ সৃষ্টি হ'ব লিপন্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা। ইয়াতে লিপন্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা RNA সৃষ্টি হৈছে, য'ত ইন্ট্ৰন আৰু এক্সন দুয়োটাই আছে। যেনেকুৱা DNAত ইন্ট্ৰন আৰু এক্সন আছিল। চ' প্ৰথমতে সৃষ্টি হোৱা RNAটোত ইন্ট্ৰন আৰু এক্সন দুয়োটাই আছে। তাৰপিছত ইয়াতে যিবোৰ RNA আছে, যিবোৰ ইন্ট্ৰন আছে, ইন্ট্ৰনবোৰক জিন বিদাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আঁতৰাই দিয়া হৈছে। আঁতৰাই দিয়াৰ পিছত ইয়াতে কি সৃষ্টি হ'ব? পৈণত mRNAৰ সৃষ্টি হ'ব, য'ত কোনো ধৰণৰ ইন্ট্ৰন নাথাকিব। তাৰপিছত পৈণত mRNAটো অনুবাদকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰটিন সংশ্লেষণৰ ইংগিত দিব। চ' এইটো হৈছে ইন্ট্ৰন আৰু এক্সন। থেংক ইউ।